Hello everyone, welcome back to my YouTube channel. আমি ইতিমধ্যে আৰম্ভ কৰা ADRE Gate 3 আৰু Gate 4 ৰ বাবে কাৰেণ্ট এফেয়াৰ্ছৰ সিৰিজৰ আজি ভিডিওটো লৈ আহিছো কেইটামান ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ সো ভিডিওটো আৰম্ভ কৰো বলো আজি ভিডিওটোৰ ফাৰ্স্ট কোৱেশ্চনটো হৈছে অলপতে কেন্দ্ৰীয় চৰকাৰে ভাৰতৰ মহাকাশ প্ৰযুক্তিৰ সুবিধা ব্যক্তিগত খণ্ডলৈ প্ৰসাৰ কৰাৰ বাবে কোনটো সংস্থাৰ সৃষ্টি কৰিছে ইয়াৰ উত্তৰ হৈছে ইনস্পেস Next question হৈছে ভাৰতৰ বাহিৰৰ বিশ্বৰ প্ৰথমখন যোগ বিশ্ববিদ্যালয় ক'ত স্থাপন কৰা হৈছে ইয়াৰ উত্তৰ হৈছে লছ এঞ্জেলেছ Next questionটো হৈছে কোনজন ভাৰতীয় বিশ্ব স্বাস্থ্য সংস্থাৰ অধ্যক্ষ হিচাপে দায়িত্ব গ্ৰহণ কৰিছে ইয়াৰ উত্তৰ হৈছে ডক্টৰ হৰ্ষবৰ্ধন ইয়াৰ পিছৰ কোৱেশ্চনটো হৈছে ৰাষ্ট্ৰীয় শিক্ষা নীতি 2019 যাক অলপতে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে ইয়াৰ প্ৰস্তুতকৰণ সমিতিৰ অধ্যক্ষ কোন আছিল ইয়াৰ উত্তৰ হৈছে কে কস্তুৰী ৰংগন ইয়াৰ পিছৰ কোৱেশ্চনটো হৈছে অলপতে আমেৰিকা যুক্তৰাষ্ট্ৰই কোনখন ৰাষ্ট্ৰৰ সেনা বিষয়া কাসিম সুলেইমানিক ড্ৰোন আক্ৰমণৰ দ্বাৰা হত্যা কৰিছে ইয়াৰ উত্তৰ হৈছে ইৰাণ ইয়াৰ পিছত আছে কোনখন দেশৰ যাত্ৰীবাহী বিমান এখন ইৰাণৰ সেনা বাহিনীয়ে ভুলক্ৰমে গুলিয়াই ধ্বংস কৰি 176 জন মানুহক হত্যা কৰে ইয়াৰ উত্তৰ হৈছে ইউক্ৰেইন Next question হৈছে কোনজন ভাৰতীয় মূলৰ লোকক বিশ্ববিখ্যাত তথ্য প্ৰযুক্তি কোম্পানী IBM ৰ মুখ্য বিষয়া হিচাপে নিয়োগ কৰা হৈছে ইয়াৰ উত্তৰ হৈছে অৰবিন্দ কৃষ্ণ ইয়াৰ পিছৰ কোৱেশ্চনটো আছে কোন তাৰিখে সংযুক্ত ৰাজ্য ব্ৰিটেইন ইউৰোপীয় সংঘ ইউৰ পৰা সম্পূৰ্ণৰূপে আঁতৰি আহে ইয়াৰ উত্তৰ হৈছে 31 জানুৱাৰী 2020 ইয়াৰ পিছত আছে ভাৰতৰ মহাকাশ গৱেষণা সংস্থা ইছৰো অলপতে প্ৰস্তুত কৰা মানৱ সদৃশ ৰবটটোৰ নাম কি যাক মহাকাশলৈ পঠোৱা হ'ব ইয়াৰ উত্তৰ হৈছে ব্যোম মিত্ৰ নেক্সট কোৱেশ্চন হৈছে অসমত অনুষ্ঠিত খেলো ইণ্ডিয়া 2020ত সৰ্বাধিক পদক জয়ী ৰাজ্যখন কোনখন ইয়াৰ উত্তৰ হৈছে মহাৰাষ্ট্ৰ নেক্সট কোৱেশ্চনটো হৈছে কোনখন দেশ অলপতে পৃথিৱীৰ দ্বিতীয় সৰ্ববৃহৎ মোবাইল ফোন নিৰ্মাণকাৰী হিচাপে পৰিগণিত হৈছে ইয়াৰ উত্তৰ হৈছে ভাৰত Next আছে কোনখন দেশে ভাৰতৰ মহাকাশচাৰীসকলক প্ৰশিক্ষণ দিবলৈ সন্মতি প্ৰদান কৰিছে ইয়াৰ উত্তৰ হৈছে ৰাছিয়া ইয়াৰ পিছত আছে ভাৰতৰ নাগৰিকত্ব আইন 2019 তলৰ কোনখন দেশৰ পৰা অহা লোকক নাগৰিকত্ব প্ৰদান নকৰে ইয়াৰ উত্তৰ হৈছে নেপাল ইয়াৰ পিছৰ কোৱেশ্চনটো হৈছে বিশ্বৰ সৰ্ববৃহৎ আয়ৰ ফালৰ পৰা তথ্য প্ৰযুক্তি কোম্পানীটোৰ নাম কি ইয়াৰ উত্তৰ হৈছে এপোলো ইয়াৰ পিছৰ কোৱেশ্চনটো হৈছে বৰ্তমান অসমৰ মুঠ ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা কিমান ইয়াৰ উত্তৰ হৈছে 7খন ইয়াৰ পিছত আছে অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত বন্যপ্ৰাণী সুৰক্ষাৰ বাবে এলিভেটেড কৰিডৰৰ নিৰ্মাণ কৰা হৈছে ইয়াৰ উত্তৰ হৈছে কাজিৰঙা নেক্সট আছে ভাৰতবৰ্ষৰ ভিতৰত সৰ্ববৃহৎ কমলা উৎপাদনকাৰী হিচাপে অসমৰ কোনখন জিলাই স্বীকৃতি পাইছে ইয়াৰ উত্তৰ হৈছে কাৰ্বি আংলং নেক্সট আছে অসমৰ সপ্তমখন ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি দিয়া ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান কোন জিলাত ইয়াৰ উত্তৰ হৈছে কোকৰাঝাৰ আৰু আজিৰ ভিডিওটোৰ লাষ্ট কোৱেশ্চনটো হৈছে অলপতে ভাৰতৰ ৰাজহুৱা খণ্ডৰ বিমান পৰিবহণ কোম্পানী এয়াৰ ইণ্ডিয়াক কোনটো ব্যক্তিগত কোম্পানীয়ে অধিগ্ৰহণ কৰিছে ইয়াৰ উত্তৰ হৈছে টাটা সন্স আজিৰ ভিডিওটোত ইমানেই আছিল ভিডিওটো চাই যদি ভাল পালে তেনেহলে লাইক কমেন্ট আৰু শেয়াৰ কৰিব আৰু যদিহে মোৰ চেনেলটো নতুনকৈ চাইছে তেনেহলে সাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ